আগবেলাৰ যি কাৰ্যসূচী আছিল প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো উপস্থিত আছিল। কিন্তু আমি এটা বেলেগ বিষয় লৈ আজি শুনা নাই ন, এইটোৱে ব্যৱহাৰ কৰিব লাগিব তেতিয়া। ধন্যবাদ। পুৱাৰ আমাৰ যি কাৰ্যসূচী আছিল আজি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, তাতো বহু সাংবাদিক বন্ধু মই ইয়াত থকা দেখা পাইছিলোঁ। তাত এই অনুষ্ঠান অৱশ্যে এটা সুকীয়া বিষয় লৈ আজি আমি আপোনালোকক মাতিছোঁ। পূৰ্বতে আমাৰ এখন দলীয় সভাৰ পিছত আমি ঘোষণা কৰিছিলোঁ যে এইবাৰৰ অসম গণ পৰিষদ দলৰ যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস আমি অলপ মহা সমাৰোহেৰে পাতিম আৰু বিশেষকৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ৰিজিয়নেল পাৰ্টিবোৰৰ এখন কনক্লেভ আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু এক বিশাল ৰেলী আমি ভেটেনেৰী খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ 14 তাৰিখে, আৰু 13 তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ ৰিজিয়নেল পাৰ্টিজ কনক্লেভ। সেইমতে আমি প্ৰস্তুতিৰ শেষৰ ফাললৈ আমি গৈ আছিলোঁ। ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক দলকেইটাক মুখ্যমন্ত্ৰী আমি দুগৰাকীক আমি মহন্ত ডাঙৰীয়া, মই আৰু কেইগৰাকীমান সতীৰ্থ গৈ লগ কৰিছিলোঁ, নিমন্ত্ৰণ জনাই আহিছিলোঁ, সন্মতি প্ৰকাশ কৰিছিলে। বাকী দিল্লীত গৈও তাত AIADMK, ছিকিম ক্ৰান্তিকাৰী মৰ্চা আৰু অন্যান্য যিকেইটা আঞ্চলিক ৰাজনৈতিক দল আছে এই দলবিলাকৰ নেতৃবৃন্দকো লগ পাইছিলোঁ। চন্দ্ৰবাবু নাইডু ডাঙৰীয়াকো নিমন্ত্ৰণ জনোৱা হৈছিল, পৱন কল্যাণ ডাঙৰীয়াকো নিমন্ত্ৰণ জনোৱা হৈছিল। এনেকৈ প্ৰায়বিলাক ৰাজনৈতিক দলকে, বিশেষকৈ আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক দলবিলাকৰ উপস্থিতিটো আমি নিশ্চিত কৰিছিলোঁ। কিন্তু যোৱা 19 ছেপ্টেম্বৰ তাৰিখে যি ঘটনা সংঘটিত হ'ল, জুবিন গাৰ্গৰ মৃত্যু ঘটিল আমাৰ প্ৰিয় শিল্পীগৰাকীৰ, এতিয়াও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী। দৈনন্দিন বিভিন্ন বা বাতৰি ওলাই আছে। তো পৰিৱেশটো এতিয়াও এনেকুৱা হোৱা নাই। আমি যেনেধৰণেৰে এটা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীবোৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলোঁ 13 তাৰিখৰ দিনটোত, বা 14 তাৰিখে যিধৰণে ৰেলী পতাৰ সিদ্ধান্ত লৈছিলোঁ। যোৱাকালি আমি এখন দলীয় সভা অনুষ্ঠিত কৰিলোঁ আৰু দলীয় সভাত সকলোৱে একেমুখে ক'লে যে আমি এনে পৰিৱেশত এইখিনি প্ৰগ্ৰেম কৰাটো সমীচীন নহ'ব। আমি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিষ্ঠা দিৱসটো আমি অনুষ্টুপীয়াকৈ আমি অনুষ্ঠিত কৰিম দলৰ মূল কাৰ্যালয়ত আৰু জিলাৰ সদৰ কাৰ্যালয়ত আৰু লগতে সমষ্টি সমিতি মূল কাৰ্যালয়ত, আৰু য'ত সদৰ আছে সেই সমষ্টি সদৰ কাৰ্যালয়তে একেলগে যৌথভাৱে উদযাপন কৰিব। আৰু বাকী যিকেইটা প্ৰগ্ৰেম সেইকেইটা আমি এতিয়া তাৰিখ ঠিক কৰা নাই, খুব সোনকালে আমি এই কথাখিনি চাওক। ফলাফলটো ভাল সকলোৱে আশা কৰে, আৰু গণতন্ত্ৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু আপোনালোকে জানেই যে এটা সময়ত অসম গণ পৰিষদ দলৰ BTC এলেকাত বহুকেইটা সমষ্টিতে বিধায়ক আছিল, কিন্তু বড়ো জাতীয়তাবাদৰ প্ৰতি আমি শ্ৰদ্ধা জনাই যোৱা দিনবিলাকত, কাৰণ আপোনালোকে জানে এটা দীঘলীয়া সংগ্ৰামৰ পিছত তাত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে, গতিকে তাত আমি ওপৰাপৰি কৰিব খোজা নাই। কিন্তু আমাৰ দলৰ কিছু কৰ্মীয়ে বিচাৰিছিল যে সকলো ৰাজনৈতিক দলেই নিৰ্বাচনটোত অংশ লৈছে, গতিকে প্ৰতীকী অংশ ল'ব লাগে, প্ৰতীকী অংশগ্ৰহণ কৰিব লাগে, আৰু সেইমতে
সংশ্লিষ্ট এলেকাৰ দলৰ কৰ্মীসকলৰ আৱেগ অনুভূতিৰ প্ৰতি সন্মান জনাই আমি 4টা সমষ্টিত প্ৰাৰ্থিত্ব দিছিলোঁ। এজনে স্বেচ্ছাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে আৰু বাকী 3জনে প্ৰত্যাহাৰ কৰা নাছিল যদিও ইলেকশ্যনত সফল হ'ব নোৱাৰিলে। গতিকে নতুনকৈ BTRত যিসকলে এতিয়া যি দল বিশেষকৈ হাগ্ৰামা মহিলাৰ নেতৃত্বত তাত চৰকাৰ হ'বলৈ গৈ আছে, কাউন্সিল হ'বলৈ গৈ আছে, আমি তেখেতক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে BTC এলেকাত অনাগত দিনত শান্তি বৰ্তি থাকক, সমৃদ্ধিৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়ি যাওক, আমি তাকে কামনা কৰোঁ। যোৱা দিনবিলাকত আমাৰ এলায়েন্স পাৰ্টনাৰ হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 5টা বছৰত যিখিনি বড়ো জনগোষ্ঠী বা তাত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠীৰ বাবে আৰু সেই এলেকাৰ উন্নয়ন ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'লে তাৰ বাবে আমি তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ। মই বুজি নাপাওঁ CIDত দিয়া ষ্টেটমেণ্টবিলাক কেনেকৈ বাহিৰ হয়। এইকেইটা দিনত বিভিন্ন ধৰণৰ কথা বা বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে। গতিকে মেটাৰটো যিহেতু চাব জুডিচ আৰু এটা চেঞ্চিটিভ মেটাৰ, গতিকে এই ক্ষেত্ৰত মই বিশেষ কমেণ্ট নিদিওঁ। কিন্তু এটা কথা আমি সজোৰে দাবী উত্থাপন কৰোঁ আৰু আমি জোৰকৈয়ে কওঁ যে জুবিনে ন্যায় পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, ৰাইজে বিচৰা ধৰণে ন্যায় পাব লাগিব। মানুহৰ মনত যি শংকাৰ সৃষ্টি হৈছে, শংকা যিদৰে ঘনীভূত হ'বলৈ ধৰিছে, গতিকে দোষী ব্যক্তিক বিচাৰি উলিয়াই দোষী শাস্তি পাওক, সেইটো আমি মনে প্ৰাণে কামনা কৰোঁ। আৰু সেইবাবে আমাৰ দলৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক আমি এখন আবেদনো দিছোঁ। আমি কৈছোঁ যে উচ্চস্তৰীয় সংস্থাৰ দ্বাৰা তদন্ত হ'ব লাগে, নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰীকো আমি এই সম্পৰ্কতে আৰু বিভিন্ন কেইবাটাও বিষয় লৈ তেখেতক কিদৰে সন্মান জনোৱা উচিত, মৃত্যুৰ পিছতো এনেবোৰ কেইটামান বিষয়ক লৈ পেলাই আমি এখন পত্ৰ আমি প্ৰেৰণ কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে 19 তাৰিখৰ দিনটোৰে পৰা এতিয়ালৈকে তেখেতে এই বিষয়টোৰ লগত গভীৰভাৱে জড়িত হৈ দোষী ব্যক্তিক বিচাৰি উলিয়াবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে, SIT দিছে আৰু ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ যি আবেদন কৰিছিল তেখেতে একচেপ্ট কৰি পেলাই এজন জাজৰ জৰিয়তে গোটেই বিষয়টোৰ তদন্ত কৰোৱাৰ ব্যৱস্থা কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি নিজে কৈছে, ফেচবুক লাইভতে কৈছে যে যিসকলে অভিযোগ দিছে সেই অভিযোগ দিয়াসকলে এফিডেভিটৰ জৰিয়তে এই আয়োগৰ ওচৰত তেওঁলোকে যিখিনি মন্তব্য দিব লাগে, ক'বলগীয়া আছে, সেইখিনি ডেফিনেটলি ক'ব পাৰিব। গতিকে জুবিন গাৰ্গৰ মৃত্যুটো আমাৰ ৰাজ্যখনৰ, অকল ৰাজ্যখনৰ নহয় দেশখনৰ এক অপূৰণীয় ক্ষতি, দেশৰ এক অপূৰণীয় ক্ষতি। সংগীতৰ ৰাজপুত্ৰ আৰু আপোনালোকে আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে অন্ত্যেষ্টিক্ৰিয়াত বা মানুহ এজন মৃত্যুৰ পিছত এনেদৰে শোক প্ৰকাশ কৰা মানুহৰ সংখ্যা, এনেকুৱা দৃশ্য হয়তো আমি যোৱা দিনবিলাকত কমেই আমি দেখা পাইছোঁ। গতিকে জুবিন আমাৰ সম্পদ আছিল, সংগীতৰ সূৰ্য আছিল, তেওঁৰ মৃত্যু আমাৰ ৰাজ্যখনৰ অপূৰণীয় ক্ষতি। আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাওঁ যাতে সোনকালে আৰু জুবিনৰ দৰে ব্যক্তি যি কম বয়সতে আমাৰ সমাজখনক, আমাৰ জনজীৱনক ইমানখিনি অৱদান দিব পাৰে, তেনে ব্যক্তিৰ জন্ম হওক আৰু তেওঁৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ।